নমস্কাৰ জিকেবি অটোমোবাইলছৰ পৰা এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। টিভিএছ মটৰ কোম্পানীৰ আজি কিছুমান জেনুইন পাৰ্টছ লৈ আহিছোঁ। কোনখন বাইক বা স্কুটাৰৰ কোনটো পাৰ্ট হয় এই বিষয়ে আপোনালোকক পাৰ্ট নম্বৰৰ সৈতে মই ভালদৰে বা ধুনীয়াকৈ বুজাই দি আছোঁ। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ কণ্ট্ৰল লিভাৰ এছেম্বলি লেফ্ট ছাইড এক্সেল 100 BS6 P7150-290। এইটো এক্সেল 100 লেফ্ট ছাইডৰ BS6 হয়। চেঞ্জ পকেট কিট RTR 162V N9322710। লক ছেট RTR 162V আৰু 180 হ'ব N915280। ফ্ৰণ্ট ফ্ৰক অইল P6300787। এইটো ফ্ৰণ্ট ফ্ৰক অইল হয়। মোৰ প্ৰত্যেক বাইক বা স্কুটাৰত লগাব পাৰিব। ফৰ্ম এয়াৰ ইনজেকশ্যন উইলগো জুপিটাৰ একে হ'ব K604030। এইটো BS4 মডেলৰ হয়। ফিল্টাৰ হোল্ডাৰ তো আপোনাৰ এণ্ট্ৰকৰ হয় KL040050। ফিল্টাৰ হোল্ডাৰ RTR 164V BS6-ৰ NF040370। পেনেল ৰিয়াৰ বটম এইটো হ'ল আপোনাৰ জুপিটাৰ 125ৰ পেনেল ৰিয়াৰ হয় KL220550। আৰু পেনেল কম্পনেণ্ট ফ্ৰণ্ট লেফ্ট ছাইডৰ এইটো ব্লু কালাৰটো হয় KL221189SC। জুপিটাৰ 125ৰ হয়। ডিছপ্লেট ৰিয়াৰ RTR N911340। RTR 162 আৰু 184V একে হ'ব। ৰিয়াৰৰ হয় ডিছপ্লেট। কিট পেড এছেম্বলি এণ্ট্ৰকৰ K632190। ডিছপ্লেট হয় এণ্ট্ৰকৰ ফ্ৰণ্ট ডিছপ্লেট লগত জুপিটাৰটো লগাব পাৰিব। আৰু এইটো হ'ল কিট পেড এছেম্বলি RTRৰ ফ্ৰণ্টৰ হয় N911300। তো RTRৰ হয় 180 164V সকলোতে লগাব পাৰিব। থ্ৰটল বডি এক্সেল 100। থ্ৰটল বডি দুই ধৰণৰ আহে। এইটো OBD1ৰ হয় P640420। তো এক্সেল 100ৰ কাচিন কভাৰ ফ্ৰেম K122810। স্প্ৰিং প্ৰফ ষ্টেণ্ড N8121890। কেবুল থ্ৰটল এছেম্বলি এইটো আপোনাৰ ৰেডিয়ন চিটি প্লাছ স্পৰ্ট BS6 মডেলৰ থ্ৰটল কেবুল হয় NA170010। প্লাগ অইল ড্ৰেইন K4080-150। তো স্কুটাৰ লগত আপুনি এক্সেল 100 লগাব পাৰিব। ইনজেক্টৰ এছেম্বলি এক্সেল 100ৰ P6140-200। ডিছ অইল এইটো ডিছ অইল হয় P63000561। টাৰ্ণ ছিগনেল বাল্ব হয় N9162650। গেছ অইল লেভেল RTR 162V 2V 4V বেলেগ বেলেগ হয়। 2V হয় N20811150। লক ছেট ৰেডিয়ন ND150140। কেবুল থ্ৰটল এছেম্বলি এক্সেল 100ৰ BS6-ৰ হয় P61701000। তাৰপিছত আপোনাৰ এয়াৰ ফিল্টাৰ আছে RTRৰ M1080540। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ কিবা পাৰ্টৰ নম্বৰ জানিবলগীয়া থাকে তেনেহ'লে মোক কমেণ্টত জনাব। মই আপোনালোকক যিমান পাৰে হেল্প কৰি দিম। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটি ছাবস্ক্ৰাইব কৰি দিব।
ধন্যবাদ।